নমস্কাৰ ডি লাৰ্নিং টি নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। আজি লৈ আহিছে এটা খুব ধুনীয়া টপিক, আৰু যিহেতু মোক বহুতেই কৈ আছিলে যে এক্সৰ মান কেনেকৈ উলিয়ায়, যদিও এটা সমীকৰণ থাকে তাত এক্সৰ মানটো কেনেকৈ উলিয়ায়, এনেকুৱা ধৰণৰ প্ৰশ্ন বহুতে কৈ আছিলে আৰু বহুতে সুধি আছিলে কেনেকৈ উলিয়ায়। আজি তাৰে ওপৰত এটা ভিডিঅ' দিম যে সমীকৰণ এটাত কেনেকৈ এক্সৰ মান উলিয়াব লাগে বা ৱাইৰ মান উলিয়াব লাগে। গতিকে ভিডিঅ'টো শেষলৈকে চাব, আৰু এইখিনিতে জনাওক যে আপুনি যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্নটো হৈছে দুটা অংকৰে এটা সংখ্যা গঠিত। যদি এককৰ ঘৰৰ অংকটো x আৰু দশকৰ ঘৰৰ অংকটো 7 হয় তেন্তে সংখ্যাটো হ'ব, মানে ইয়াত কি কৈছে যে দুটা অংকৰে এটা সংখ্যা গঠিত, আৰু এককৰ ঘৰত কি আছে x আৰু দশকৰ ঘৰত যদি দশকৰ ঘৰৰ অংকটো যদি 7 হয় তেন্তে সংখ্যাটো কি হ'ব বুলি সুধিছে। এতিয়া আমি এইটো প্ৰশ্ন কেনেকৈ কৰিম, অপশ্যন চাই আমি গম পাম যে ইয়াত 7x 7 প্লাছ x 70 প্লাছ x আৰু 10x প্লাছ 7। এতিয়া ইয়াৰে কোনটো হ'ব? ইয়াত কৈছে যে এককৰ ঘৰৰ অংকটো x, এককৰ ঘৰৰ অংকটো x, মানে আমি যেতিয়া একক দশক শতক এনেকৈ পঢ়ি যাম, এই এককৰ ঘৰত কি আছে x আছে। তাৰপিছত কৈছে যে দশকৰ ঘৰৰ অংকটো 7 হয় তেন্তে সংখ্যাটো হ'ব, দশকৰ ঘৰৰ অংকটো 7 বুলি কৈছে, দশকৰ ঘৰৰ অংকটো ইয়াৰে কোনটো হ'ব যেন লাগিছে আপোনাৰ? এইটো যদি আমি চাবলৈ যাওঁ 7x, এইটো নহয়, কাৰণ ইয়াৰ লগত কি আছে 7xটো পূৰণ হৈ আছে, এইটো এটাই হ'ব, এককেই হ'ব, মানে এইটো 1 নম্বৰটো নহয়। 2 নম্বৰটো চাম যে এককৰ ঘৰৰ অংকটো x বুলি কৈছে আৰু দশকৰ ঘৰৰ অংকটো 7 বুলি কৈছে। ইয়াত চোৱা, ইয়াত কৈছে যে x একক, দশক নহয় এইটো, আচলতে এইটো 7 আছে যে এইটো এককতে পৰিব, সেইকাৰণে এই 2 নম্বৰটো নহয়, এই দুটা নহয়। এবাৰ আমি 3 নম্বৰটো চাম। 3 নম্বৰটো কৈছে যে এককৰ ঘৰৰ অংকটো x আৰু দশকৰ ঘৰৰ অংকটো কি হ'ব 7 হ'ব। গতিকে ইয়াৰে কোনটো শুদ্ধ হ'ব? 3 নম্বৰ অপশ্যনটো শুদ্ধ হ'ব। এইটো হ'ব 70 প্লাছ x। 70টো কেনেকৈ হ'ল, এতিয়া এইটো বহুতৰে খেলিমেলি লাগিব পাৰে, কাৰণ দশকৰ ঘৰৰ অংকটো 7 বুলি কৈছে। দশকৰ ঘৰৰ অংকটো যদি 7 হয় তেনেহ'লে দশক বুলি যেতিয়া কৈছে তেতিয়া তাৰ লগত যিহেতু 10টো পূৰণ হৈ আছে, গতিকে 70 হ'ব। এককৰ ঘৰৰ অংক বুলি ক'লে মানে যদি প্ৰশ্নত আহে তেতিয়া কি হ'ব, 0 পৰা 9লৈকে সেইখিনি একক হ'ব, আৰু 70 বুলি কৈছে যেতিয়া 7 বুলি কৈছে, 7 বুলি ক'লে ইয়াৰ অপশ্যনত যদি 71 2 3 4 এনেকৈ যদি থাকিলেহেঁতেন সেইটো শুদ্ধ হ'লহেঁতেন, কাৰণ 70 পৰা 79লৈকে এইখিনি হৈছে 7ৰ দশকৰ ঘৰ সংখ্যা, এইটো 70 পৰা 79লৈকে হৈছে 7ৰ দশকৰ ঘৰৰ সংখ্যা। গতিকে ইয়াৰে শুদ্ধ 3 নম্বৰ অপশ্যনটো হৈছে শুদ্ধ উত্তৰ। 2 নম্বৰ প্ৰশ্নটো হৈছে যে এককৰ ঘৰৰ অংকটো x আৰু দশকৰ ঘৰৰ অংকটো y হ'লে সংখ্যাটো হ'ব। আগৰ প্ৰশ্নটো এতিয়া প্ৰায় একেই হয়, কিন্তু ইয়াত কি কৈছে যে এককৰ ঘৰৰ অংকটো x আছে আৰু দশকৰ ঘৰৰ অংকটো কি আছে y আছে, তেতিয়া ইয়াৰ সংখ্যা কোনটো হ'ব? ইয়াত দিয়া আছে যে x প্লাছ y 10y প্লাছ x, xy আৰু 10x প্লাছ y, ইয়াৰে কোনটো শুদ্ধ হ'ব? ইয়াত কৈছে যে এককৰ ঘৰৰ অংকটো x, এককৰ ঘৰত কি আছে x আছে বুলি আমি ধৰি ল'লোঁ। তাৰপিছত y ঘৰত কি আছে এইটো চাবলৈ, কিন্তু x প্লাছ xy এইটো কেতিয়াও নহয়, কাৰণ ইয়াত এইটো দুটা পূৰণ হৈ আছে, এটাই হৈ আছে, সেইকাৰণে এইটো নহ'ব। ইয়াত আমি কি কৰিলোঁ, প্লাছ কৰি ল'ব লাগিব। আৰু ইয়াত কৈছে যে দশকৰ ঘৰৰ অংকটো y, দশকৰ ঘৰৰ অংকটো y হ'লে ইয়াৰে কোনটো শুদ্ধ হ'ব? ইয়াৰে অপশ্যন 2 নম্বৰটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ 10y, কাৰণ yটো ইয়াৰ লগত পূৰণ হৈ থাকিব নোৱাৰে, পূৰণ হৈ আছে কিন্তু ডাইৰেক্ট y এনেকৈ লিখি দিব নোৱাৰি, কাৰণে 10টা 10y থকাৰ কাৰণে আমি কি কৰিছোঁ 10y লিখি দিছোঁ। ইয়াত হয়তো বহুতে এইটো অংক ধৰিব নোৱাৰিবও পাৰে, সেইকাৰণে এটাত যদি মই সংখ্যা দি পিনি কৈ দিওঁ তেতিয়াহ'লে হয়তো বুজি পাব। ইয়াত যদি আমি xৰ ঠাইত যদি আমি 7 লওঁ আৰু y ঠাইত যদি আমি 4 লওঁ, মানে xৰ মান যদি আমি 7 লওঁ আৰু y মান যদি আমি 4 লওঁ, তেতিয়াহ'লে এইটো আমি কেনেকৈ কৰিম, এইকেইটা আমি ইয়াত
আছে বুলি ধৰি লৈছোঁ তেতিয়াহ'লে আমি কেনেকৈ কৰিম চাই ল'ব যে একক ঘৰৰ অংকটো x ৰ মান কিমান 7 আৰু দশকক ঘৰৰ অংকটো 4 হ'লে সংখ্যাটো কি হ'ব যদি এনেকুৱা ধৰণৰ প্ৰশ্ন আহে তেতিয়া কি হ'ব কৈ দিছোঁ যে তেতিয়া কি হ'ব একক ঘৰৰ অংকটো 7 একক ঘৰৰ অংকটো কি হ'ব 7 হ'ব প্লাস দশকক ঘৰৰ অংকটো কি হ'ব দশকক ঘৰৰ অংকটো 4 হ'লে সংখ্যাটো কি হ'ব দশকক ঘৰৰ অংকটো কি হ'ব 4 হ'ব দশক মানে কি হয় 10 হয় গতিকে দশকক ঘৰৰ অংকটো যদি 4 হয় তেতিয়াহ'লে ইয়াৰ মান কিমান হ'ব 47 হ'ব এটা 47 কেনেকৈ পালো হেতু আকৌ এবাৰ দেখাই দিছো যে এটো আমি কি কৰিম 10 4 মানে 10 ৰ লগত কি হৈ আছে ইয়াত পূৰণ হৈ আছে এটো পূৰণ হৈ থকাৰ কাৰণে কি হয় 40 হয় আৰু 40 লগত যদি আমি 7 টো প্লাস কৰি দিওঁ তেতিয়াহ'লে আমি 47 পাম ঠিক এইদৰে ইয়াতো একেই হৈছে ইয়াত সেই কাৰণে হৈছে যে 10y + x ইয়াত এতিয়া আমি সংখ্যা দি যেতিয়া কৰিম x ৰ মান যদি আমি দিলং 7 আৰু y মান যদি আমি 4 দিলং তেতিয়াহ'লে কি হ'ব যে x ৰ মান আৰু y মান যদি এনেকৈ লিখিলে তেতিয়া 47 হ'ব বা এনেকৈ নিদিবনি ইয়াত যদি 6 দশকক ঘৰৰ মান 6 আৰু এককক ঘৰৰ মান যদি 5 হয় তেতিয়াহ'লে কি হ'ব ইয়াত 10 থাকিব আৰু ইয়াৰ লগত কি হ'ব 10 টো পূৰণ হৈ থাকিব গতিকে 60 + 5 = 65 এনেকুৱাকৈ হ'ব আশা কৰোঁ এইটো প্ৰশ্ন বুজি পালে বুলি 3 নম্বৰ প্ৰশ্নটো হৈছে যে 28x + y + 5 = 0 y = 2x হলে সমীকৰণৰ মূল দুটা মানে সমীকৰণৰ মূল দুটা কি হ'ব আমাক এটো উলিয়াব লাগে এটো সমীকৰণ কৰিব লাগিব এতিয়া আমি এনেকুৱা ধৰণৰ প্ৰশ্নটো কেনেকৈ কৰিম যেহেতু মই এনেকুৱা ধৰণৰ প্ৰশ্ন আগতে দিয়া নাছিলো এতিয়া মই কৰি দেখুৱাই দিম যে ইয়াত দিছে যে 28x মানে 3x যেতিয়া 3x থাকে তেতিয়া 28x বুলি কয় 3x + y + 5 = 0 আমি প্ৰথমতে এটো লিখি লম আমাৰ এই দুটা সমীকৰণ দিছে আৰু সমীকৰণৰ মূল দুটা কি হ'ব আমাক সুধিছে ইয়াত দেখিছে যে অপচনত দেখিবলৈ পাইছে ইয়াত দুটা গৈ আছে ইয়াৰ কোনটো শুদ্ধ হ'ব আমাক হেতু উলিয়াবলৈ দিছে এতিয়া আমি এটো প্ৰশ্ন কেনেকৈ উলিয়াম প্ৰথমতে ইয়াত চাব যে যেটো ইয়াত দেখিছে যে 3x + y + 5 = 0 এটো আমি কি কৰিম এটো 1 নম্বৰ সমীকৰণ বুলি আমি ধৰি লম যেটা আমাৰ সমীকৰণ কৰিবলৈ দিছে এটো 1 নম্বৰ বুলি ধৰি লৈছো আৰু y = 2x এটো আমি কি কৰিম 2 নম্বৰ বুলি ধৰি লৈছো এটো হৈছে 1 এটো হৈছে 2 যেটো দুটা সমীকৰণ হেকাৰণে আমি দুটা এনেকৈ কৰিছো এতিয়া আমি কি কৰিম আগতে যেটো আমি ক্লাস 9 10ত কৰি অহা নিচিনাকৈ আমি এটা কৰিব লাগিব যে y আৰু 2 নং সমীকৰণৰ পৰা আমি পাম তেনেকৈ যেনেকৈ আগতে কৰিছিলো তেনেকৈ এটো কৰি যাম যে 1 আৰু 2 নং সমীকৰণৰ পৰা আমি পাম যে এতিয়া আমি এটো লখাই দিম কি কৰিম যে এটো কিমান পাম 3x এটো আকৌ ইয়াত লিখি নাথাকো ইয়াত একেবাৰতে লিখি দেখাই দিছো আমি কি পাম 3x + 2x + 5 = 0 এটো কেনেকৈ পালো দেখাই দিছো যে ইয়াত y দুটা আছে এই y দুটা থকাৰ কাৰণে আমি কি কৰিলো দুইটা কাটি দিলো এই দুইটা কাটি দিলো আৰু ইয়াত দেখিছে যে 3x আছে আৰু প্লাস এটো কি কৰিম 2x + 5 = 0 এটো আমি ইয়াত লিখি ললো একটা লাইনটো লিখিব পৰা হলতেন যে 5x + 5 = 0 এনেকৈ লিখিব পৰা হলতেন এতিয়া আমি দুটা 3x আৰু 2x এই দুটা যেহেতু যোগ হ'ব মানে লগ কৰিব পৰা হ'ব সেই কাৰণে আমি কি কৰি দিম ইয়াত 5x + 5 = 0 এটো আমি পালো এটো কৰ পৰা পালো এটা আকৌ বহুতৰ কনফিউজ লাগিব পাৰে যে 5x তো পালো 3x আৰু 2x এই দুইটা প্লাস কৰিলো প্লাস কৰি আমি কিমান পালো 5x পালো মানে ইয়াত পাঁচটা x আছে আৰু ইয়াত কি পালো এই 5 টো ইয়াতে লিখিলো এটো হৈ গল এখিনি এটা কবলে থাকি গলো আমি এটা কি কৈছো 1 নম্বৰ সমীকৰণটোহে আমি কৈছো মানে x ৰ মানটো প্ৰথমতে উলিয়াই আইছো x ৰ মানটো যেহেতু আমি উলিয়াই আইছো এতিয়া আমি কি কৰিম যে x টো ইয়াতে থাকি যাব x ললো আৰু এই 5 টো যেহেতু এটো 5x ললো 5x আৰু ইয়াত দেখিছে যে +5 থাকিলে ইয়ালে আহিলে কি হ'ব মাইনাস হ'ব গতিকে ইয়াত কি হ'ব -5 হ'ব এই প্লাস টো সমান চিহ্ন পিছফালে যেতিয়া আহিলে এটো যেতিয়া ইয়ালে আহিলে তেতিয়া কি হৈছে -5 হ'ল এতিয়া আমি কি কৰিম x
এক্সৰ মান প্ৰথমতে যেহেতু উলিয়াম এটাকে x ইকুৱেল কিমান পাম -5/5 হ'ব মানে এই 5/5 টো কেনে বুলি ইয়াত যেটো 5 আছিল x টো আমি ইয়াতে ৰাখিলো 5 টো ইয়ালে আনিলো ইয়াত যেটো পূৰণ আছে আৰু ইয়ালে আহিলে কি হ'ব হৰণ কৰিলো আৰু ইয়াত -5 আছে একনা 5 টো আমি ইয়াতে লিখি দিছো মাইনাস টো এতিয়া এই দুইটা যদি আমি কাটি দিম তেতিয়া আমি কিমান পাম 1 পাম মানে x ৰ মান কিমান পালো এইকিটা লিখি দিছো x ৰ মান পালো -1 যেহেতু আমাৰ প্ৰশ্নটো কৈছে যে সমীকৰণৰ মূল দুটা উলিয়াব দিছে ইয়াত আছে মূল দুটা মানে কি আছে এটা x আছে আৰু এটা y আছে গতিকে এটা মূল আমি কি পালো -1 পালো এবাৰ আমি 2 নম্বৰটো উলিয়ামগে এটো ইয়ালে লৈ আহিছো দুই নম্বৰতে কি আছে x ইকুৱেল y ইকুৱেল twice x দুই নম্বৰতে আছে কি আছে y ইকুৱেল 2x আছে এতিয়া আমি এটো কৰি চাম যেটো মূল দুটা উলিয়াব দিছে এতিয়া y টো আমি কি কৰিম y পাতিলো আৰু 2 * -1 টো কত পালো ইয়াত যেটো x ৰ মান কিমান আছে -1 ইয়াত আমি যে উলিয়ালো x ৰ মান কিমান -1 আছিল সেই কাৰণে আমি কি কৰিলো এই x ৰ মানটো -1 আমি এনেকে পাতি ললো এটো যেতিয়া ব্ৰেকেট হৈ আছে এতিয়া আমি গম পাই গলো যে এটো ইয়াৰ লগত পূৰণ হৈ আছে সেইকাৰণে এটো ইয়াৰ লগত পূৰণ হৈছে আমি পূৰণ চিহ্ন দিয়া নাই যদিও আমি এটো বুজুম যে ইয়াৰ লগত এটো পূৰণ হৈ আছে বুলি গতিকে y ইকুৱেল কিমান পাম -2 পাম মানে এটো যেটো আমি ইয়াৰ লগত যদি পূৰণ কৰি দিম তেতিয়া আমি কি পাম 2 * 2 মানে -2 পাম ইয়াত যেটো মাইনাস চিহ্নটো আছে কাৰণে -2 এতিয়া আমাৰ প্ৰশ্নটো সুধিছিলে যে এই সমীকৰণৰ মূল দুটা কি হ'ব এটা হ'ব -1 আৰু এটা হ'ব -2 এটা হ'ব এটো -1 পালো আৰু এটা এটো -2 পালো গতিকে অপচন কোনটো শুদ্ধ হ'ব ইয়াৰে অপচন 3 নম্বৰটো শুদ্ধ হ'ব -1 আৰু -2 আশা কৰো এটো বুজি পালে বুলি এনেকুৱা ধৰণৰ যদি প্ৰশ্ন আহে তেতিয়া হলে পাৰি এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আগতে আমি হাই স্কুলতে কৰি অহা কিন্তু আমি এটা প্ৰেক্টিস কৰি নথকাৰ কাৰণে পাহৰি গলো আৰু এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক এবাৰ দুবাৰ কৰিলে আপোনালোকৰ মনত ৰখি যাব বা পাৰিব সহজতে x টো কেনেকৈ কৰে কি কৰে এটো এবাৰ ভালকৈ আকৌ এবাৰ চাই লব তেতিয়া হলে আপোনালোকে পাৰিব 4 নম্বৰ প্ৰশ্নটো হৈছে যে 3খন চকী আৰু 2খন মেজৰ দাম 1850 টকা 5খন চকী আৰু 3খন মেজৰ দাম 2850 টকা 2খন চকী আৰু 2খন মেজৰৰ দাম কিমান প্ৰশ্নটো কি বুলি কৈছে বুজি পাইছে যে 3খন চকী আৰু 2খন মেজৰ দাম এটো দিছে আৰু 5খন চকী আৰু 3খন মেজৰ দামও দিয়া আছে কিন্তু আমাৰ উলিয়াব দিছে কি 2খন চকী আৰু 2খন মেজৰ দাম কিমান হ'ব এতিয়া আমি এটো প্ৰশ্ন আগৰ প্ৰশ্নকেইটা হৈতে একে ধৰণে কৰি চাম আৰু কৰা প্ৰসেসটো অলপ দীঘলীয়া হ'ব কিন্তু এনেকৈ কৰিলে আপোনালোকে শুদ্ধটো উলিয়াব পাৰিব কিন্তু অকমান টাইম লাগিব সেই কাৰণে মই যিমান পাৰো শৰ্ট কৰিবলৈ চেষ্টা কৰিছো কিন্তু বেছি তথাপি দীঘলীয়া হৈ গৈছে কিন্তু আপোনালোকে যদি বেলেগে যদি অলপ শৰ্টকে কৰিব পাৰে তেনেহলে কৰিব পাৰে আৰু এতিয়া আমি কৰিম যে ইয়াত দিয়া আছে যে 3খন চকী আৰু 2খন মেজৰ দাম দিয়া আছে গতিকে আমি চকীটো শেয়াৰটো আমি কি কৰিম শেয়াৰ মানটো x বুলি ধৰি লম আৰু মেজৰ মানে টেবুলটো আমি y বুলি ধৰি লম তেতিয়া আমাৰ কৰিবলৈ সুবিধা হয় যদি x y লম সেই কাৰণে নহলে আমি c t এনেকৈ লব পাৰিলোহেঁতেন কিন্তু মই x আৰু y লৈছো এতিয়া আমি কি কৰিম প্ৰথমতে কৈছে যে 3খন চকী আৰু 2খন মেজৰ দাম 3খন চকী মানে 3 চকীটো কি বুলি কৈছো আমি x লৈছো গতিকে 3খন চকী প্লাস 2খন টেবুল দাম কিমান আছে 1850 তাৰ পিছত কৈছে যে 5খন চকী আৰু 3খন মেজৰ দাম আছে কিমান 2850 এতিয়া আমাক উলিয়াব দিছে কি 2খন চকী আৰু 2খন মেজৰ দাম কিমান আমি প্ৰথমতে কি কৰিব লাগিব এতিয়া এটো সমীকৰণ আগৰ প্ৰশ্নবিলাকতে সমীকৰণ 1 দি লৈছো আৰু এটো 2 দি লৈছো তেতিয়া আমাক কৰিবলৈ অলপ সুবিধা হ'ব
এতিয়া আমি কি কৰিম একেটা লাইনতে কৰি দিম যে এই দুটা যেটো মান আছে এটো আমি কি কৰিম ইয়াৰ লগত পূৰণ কৰিম মানে সমীকৰণ 2 লগত এখিনি পূৰণ কৰিম 2a আৰু এইখিনি আমি সমীকৰণ যেটো আমি 3 আছে এই 3 টোৱে ইয়াত পূৰণ কৰিম এতিয়া যদি আমি এখিনি পূৰণ কৰোঁ তেতিয়া আমি কিমান পাম এটোৱে ইয়াৰ লগত যদি পূৰণ কৰোঁ তেতিয়া আমি পাম এটো 9x প্লাস এটো ইয়াৰ লগত যদি পূৰণ কৰোঁ 6y = 1850 তাৰ পিছত ঠিক হেতৰে এটো ইয়াৰ লগত পূৰণ কৰিলে আমি পাম 10x plus 6y = sorry এটো ইয়াৰ ভুল হৈ গল এটো ইয়াৰ লগত পূৰণ কৰিব লাগিব এটো যদি ইয়াৰ লগত পূৰণ কৰোঁ তেতিয়া আমি কিমান পাম 0555 এটো পাম আৰু এতিয়া আমি এটো কৰিম যে এটো আমি পূৰণ কৰিলে কিমান পাম এটো ইয়াৰ লগত যদি আমি পূৰণ কৰি দিওঁ তেতিয়া আমি কিমান পাম 05700 এটো আমি পালো এতিয়া আমি কি কৰিম এটো ইয়াতে পূৰণ কৰি দিম মানে বিয়োগ কৰি দিম মানে এটো কি হৈছে যে এটো সৰু লাইন আছে আৰু এইখিনি সংখ্যা কি আছে ডাঙৰ আছে গতিকে আমি কি কৰিম এটো লাইন পটা পিছত মানে আমি এতিয়া কৰিম যে এটো আমি মাইনাস দি লম মানে এটো ওপৰলে যাব এটো তললে আহিব আমি কাৰণে প্লাস টু মাইনাস আৰু মাইনাস টু প্লাস কৰিব লাগে ইয়াত প্লাস চিন আছে কাৰণে মাইনাস কৰিছো এটো প্লাস আছে এটো কি হ'ব মাইনাস হ'ব আৰু ইয়াতো কি হ'ব মাইনাস হ'ব কাৰণ এটো ওপৰত হ'ব লাগে মই ইয়াতে লিখি দিছো এনেকৈ কৰিলো হয় আৰু এটো ইয়াৰ লগত যেটো পূৰণ হ'ব সেই কাৰণে মই উল্টাকে কৰি লৈছো বা এটো আকৌ ইয়াত পাতি ললো হয় কিন্তু মই একেটা লাইনতে কৰি দিছো এতিয়া 6 এটোটা কাটা যাব প্লাস চিনটো মাইনাস কৰি দিছো যেহেতু এতিয়া 1500 পৰা যদি এটো আমি বিয়োগ কৰি দিওঁ তেতিয়া আমি কিমান পাম 150 আৰু ইয়াত কি থাকিলে ইয়াত থাকিলে x ইয়াত যেটো 10 পৰা 9 যদি গুচি যায় তেতিয়া কি হ'ব x থাকিব আকৌ বহুতে ভাবিব পাৰে যে তলৰ পৰা ওপৰলে বিয়োগ হৈ জানো কিন্তু মই এটো এনেকে এটো ওপৰ লাইনত হ'ব লাগে এটো তলৰ লাইনত হ'ব লাগে আকৌ এটা লাইন পাতি থকা নাই সেই কাৰণে মই ইয়াতে কৰি দিছো যাতে বুজি পালে হ'ল আপোনালোকে x ৰ মান কি হৈছে 150 মানে শেয়াৰ x টো কি আছিল শেয়াৰ আছিল শেয়াৰৰ এখন শেয়াৰৰ দাম কিমান হয় 150 হয় এতিয়া আমি কৰিম যে x ৰ মানটো যেটো পাই গলো এতিয়া আমাৰ y মানটো লিখিব এতিয়া আমি এটো ইয়াতে কৰি লম ইয়াতে কৰিম 1 নম্বৰ সমীকৰণৰ পৰা আমি পাম এতিয়া 1 নম্বৰ সমীকৰণটো কোনটো আছিল এটো আছিল 1 নম্বৰ সমীকৰণৰ পৰা আমি এটা পাম যে 3x x ৰ মান কিমান 150 তো আমি ইয়াতে লিখি লম ডাইৰেক্ট লিখি দিছো আৰু এটা লাইন পাতি থকা নাই x ৰ মান কিমান আছে 150 তাৰ পিছত প্লাস আছে 2y আৰু ইকুৱেল কিমান হ'ব 1850 এতিয়া আমি কি কৰিম এটো পূৰণ কৰি দিব লাগিব পূৰণ কৰিলে আমি কিমান পাম যেটো 3 150 লগত পূৰণ হৈ আছে ব্ৰেকেট দিয়া মানে এটো ইয়াত কি হৈছে পূৰণ হৈ আছে গতিকে এটো আমি পূৰণ কৰিলে কিমান পাম 450 plus 2y is equal 1850 2y to যদি ইয়াত ৰাখি দিওঁ আৰু ইয়াত কি হ'ব 1850 minus ইয়াত যেটো প্লাসত আছে এখিনি প্লাস চিহ্ন আছে দেখিছে ইয়াত যেটো প্লাস চিহ্ন আছে ইয়াত যদিও চিহ্নটো দি থোৱা নাই ইয়াত প্লাস আছে ইয়াত আহিলে কি হ'ব মাইনাস হ'ব 450 এতিয়া আমি কি কৰিম এটোটা মাইনাস কৰিলে কিমান পাম ইয়া 1850 পৰা যদি 480 মাইনাস কৰি দিওঁ তেতিয়া আমি কিমান পাম 1400 পাম এতিয়া আমি ডাইৰেক্ট ইয়াতে কৈ দিম যে y = কিমান পালো 1400 আৰু এই 2 টো ইয়ালে লৈ আহিলে কি হ'ব ইয়াত যেটো আছে আৰু ইয়ালে যদি লৈ আহোঁ বিউ হৰণ হৈ গৈছে আৰু হৰণ হৈ যোৱাৰ লগে লগে কি হ'ব ইয়াৰ লগত এটো কটাকটি কৰিলে আমি কিমান পাম 700 পাম 2 এ 1400 কিমান বাৰ যাব 2 এ 1400
700 বাৰ যাব না 700 মানে 2 লগত পূৰণ কৰিলে আমি কিমান 1400 পাম গতিকে y মান কিমান পালো y মান পালো আমি 700 এতিয়া আমাৰ প্ৰশ্নটোত কৈছিলে যে দুখন চকী আৰু দুখন মেজৰ দাম হ'ব মানে দুখন চকী আৰু দুখন টেবুলৰ দাম কিমান সুধিছে আৰু ইয়াত আমি কি কৰিলো যে এখন চকী 150 দাম পালো আৰু এখন টেবুলৰ দাম কিমান 700 গতিকে আমাক যেটো দুখনৰ কথা সুধিছে গতিকে আমি পূৰণ কৰি দিলে হৈ যাব যে 2 into 150 plus দুখন টেবুল 2 into 700 এটোটা আমি পূৰণ কৰিলে কিমান পাম 300 plus 1400 আৰু এটোটা আমি প্লাস কৰি দিম তেতিয়ালে আমি কিমান পাম 70 100 পাম আৰু এটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ এটো আমি কেনেকৈ পালো ইয়াত দি দিছো যে চকী দাম আছিল দুখন twice x plus twice y হ'ব মানে দুখন চকী আৰু দুখন টেবুল আৰু x ৰ মান আছে 150 আৰু y মান আছে 700 আৰু এটো আমি পূৰণ কৰি দিলে এটো সকলোৱে বুজি পাব ইমান কৰি থকা নাই আৰু এটো আমি কি পালো 1700 পালো মানে 1700 টকা পালো যেহেতু দুখন চকী আৰু দুখন মেজৰৰ দাম দিলে কাৰণে আমি কিমান পালো 1700 পালো যদি এখন চকী আৰু এখন মেজৰ দাম দিয়া হলে আমি কিমান পালো হেতেন এই 150 লগত এই 700 টো যোগ কৰি দিলে আমি আমাৰ উত্তৰটো পাই গলো এখন চকী আৰু এখন টেবুলৰ দাম দিয়া হলে 150 plus 700 ইকুৱেল 850 এটো হ'লেতেন যদি এখন চকী আৰু এখন টেবুলৰ দাম দিয়া হলে 850 পালোহেতেন যেটা আমাৰ দুখনৰ কথা ক'লে হেকাৰণে আমি কিমান পালো 700 পালো আশা কৰোঁ এটো প্ৰশ্ন বুজি পালে বুলি 5 নম্বৰ প্ৰশ্নটো হৈছে যে এজন মানুহে নিৰ্দিষ্ট দৰমহাত এটা চাকৰি আৰম্ভ কৰিলে তেওঁৰ দৰমহা প্ৰতি বছৰে নিৰ্দিষ্ট পৰিমাণত বৃদ্ধি হয় যদি 4 বছৰৰ মূৰত তেওঁৰ দৰমহা 4500 টকা হয় আৰু 10 বছৰৰ পিছত তেওঁৰ দৰমহা 5400 টকা হয় তেন্তে তেওঁৰ বছৰি বৃদ্ধি হোৱা দৰমহা পৰিমাণ কিমান আমাক এটো উলিয়াবলৈ দিছে ইয়াত কৈছে যে এজন মানুহে নিৰ্দিষ্ট দৰমহাত এটা চাকৰি আৰম্ভ কৰিলে আৰু প্ৰতি বছৰে দৰমহাটো বাঢ়ি গৈ থাকে 4 বছৰৰ মূৰত তেওঁৰ দৰমহা কিমান হৈছেগে 4500 টকা হৈছে 4500 টকাকৈ পাইছে আৰু 10 বছৰ মূৰত তেওঁ দৰমহা কিমান পাইছেগে 5400 কৈ পাইছে এতিয়া আমাক উলিয়াবলৈ দিছে যে বছৰি বৃদ্ধি হোৱা দৰমহা পৰিমাণ কিমান মানে বছৰি কিমানকে বাঢ়ে আৰু কিমানকে বাঢ়ি যে 10 বছৰত তেওঁ দৰমহা কিমান পায়গে মানে এক মাহত পায় আৰু 5400 টকাকে পায় এটো এতিয়া আমি কেনেকৈ উলিয়াম আৰু অপচনত দিয়া আছে এইকিটা অপচন আৰু ইয়াৰে কোনটো শুদ্ধ হ'ব আমি এটা কৰি চাম প্ৰশ্নটো ইয়াত যেটো দৰমহা কিমান প্ৰথমবাৰ কিমান পাইছিলে হেটো আমাক দিয়া না 4 বছৰৰ মূৰত পাইছে 4500 আৰু 10 বছৰৰ মূৰত পাইছে 5400 এতিয়া আমি ইয়াৰ কাৰণে প্ৰথমতে লিখিব লাগিব যে প্ৰাৰম্ভিক দৰমহা বা ইনিটিয়েল স্যালাৰি কিমান বুলি ধৰিছো x তাৰ পিছত বাৰ্ষিক দৰমহা যেটো ইয়াত আমাক দিয়া আছে যে স্যালাৰিটো বাঢ়ি গৈ আছে সেই কাৰণে কিমান বাঢ়িছে এটো আমি উলিয়াব লাগিব বাৰ্ষিক দৰমহা বা বাৰ্ষিক প্ৰাৰম্ভিক দৰমহা x আৰু বাৰ্ষিক দৰমহা বা এনুৱেল স্যালাৰি ইনক্ৰিজ কিমান হ'ব y বুলি আমি ধৰি লৈছো এতিয়া আমি কি কৰিম প্ৰশ্নটো ভালকৈ চাই ল'ব এতিয়া আমি কৰিব লাগিব যে ইয়াত কৈছে যে যদি 4 বছৰৰ মূৰত তেওঁৰ দৰমহা 4500 টকা হয় আগৰ দৰমহা কিমান পাইছে এটা আমাক যেটো দি দিয়া নাই প্ৰথমতে কিমান দৰমহা পাইছিলে হেটো আমাক দিয়া নাই যে আমাক 4 বছৰৰ পৰাহে দিছে সেইকাৰণে আমি প্ৰাৰম্ভিক দৰমহাটো আমি এটো কাৰণে লিখি লৈছো x তো যে x plus 4
y 4y মানে দৰমহা বাঢ়ি বাঢ়ি গৈ আছে ইয়াত দেখিছে যে যদি 4 বছৰ মূৰত তেওঁৰ দৰমহা 4500 টকা হয় সেইকাৰণে আমি কি কৰিছো প্ৰথমতে x পাই তাৰ পিছত 4 বছৰ মূৰত কিমান পাইছে 4500 টকা পাইছে এটো হৈছে কি আফটাৰ কিমান 4 years মানে 4 বছৰৰ পিছত কিমান পাইছে 4500 আফটাৰ 4 years বুলি এখানে লিখি দিছো তাৰ পিছত x প্লাস তাৰ পিছত কি দিছে যে 10 বছৰৰ মূৰত তেওঁৰ দৰমহা 5400 টকা হয় এতিয়া আমি এটো 10 বছৰটো লিখি লম 10y = 5400 এটো কি হ'ব আফটাৰ কিমান 10 years এবোৰ নিলিখিলে হয় মই বুজিব পাবৰ কাৰণে লিখি দিছো ইয়াত কৈছে যে 4 বছৰৰ পিছত পাইছে 4500 আৰু 10 বছৰ পিছত পাইছে 5400 আৰু এটো হৈছে প্ৰাৰম্ভিক দৰমহা মানে প্ৰথম দৰমহাটো কিমান আছিল আমাক দিয়া নাই যে কাৰণ আমি x বুলি ধৰি লৈছো এটো আমি সমীকৰণ কি দিম এটো হৈছে 1 আৰু এটো হৈছে 2 এতিয়া আমি কৰিব লাগিব যে 1 ৰ পৰা 2 টো আমি যদি মাইনাস কৰি দিও মানে 2 নং সমীকৰণৰ পৰা 1 নং সমীকৰণটো যদি আমি মাইনাস কৰো আগৰটো আমি তেনেকৈ কৰি আহিছো কিন্তু এনেকৈ মই কৈ দিয়া নাছিল এতিয়া লগতে বুজাই দিছো আগৰ কিটা চাই লব আৰু এটো লগত মিলাই লব যে 2 নম্বৰ পৰা 1 নম্বৰটো যদি আমি মাইনাস কৰি দিও তেতিয়ালে আমি কিমান পাম যেটো অথনি মই একেটা লাইনতে কৰি দিছিলো ইয়াত প্লাস মাইনাসটো চেঞ্জ বদলি কৰি কিন্তু এতিয়া মই একিনতে আকবা পাতি দিছো বুজি পাবলৈ সহজ হ'ব x + 4y 2 নং সমীকৰণৰ পৰা 1 নম্বৰটো আমি মাইনাস কৰিব লাগে একেটা লাইনতে পাতি দিব পাৰি একেটা লাইনতে মই পাতি দিছো x + 10y ইকুৱেল কিমান 5400 - 45 এতিয়া আমি কি কৰিম এই x এ কাটা যাব x দুটা যেটো নালাগে এতিয়া আমি কি কৰিম যে ইয়াত যেটো মাইনাস চিন আছে আৰু প্লাসে প্লাস এটো চিন মাইনাস চিন থকা কাৰণে কি হ'ব এতিয়া যদি আমি ইয়াত পাতোন যে 4y - 10y হ'ব সেই কাৰণে আমি ইয়াতে ডাইৰেক্ট মাইনাস কৰি দিম আৰু ইয়াতে যদি আমি মাইনাস কৰিম তেতিয়ালে আমি কিমান পাম 6y = ইয়াৰ পৰা যে 5400 ৰ পৰা যদি আমি 4500 টো মাইনাস কৰি দিম তেতিয়ালে আমি কিমান পাম 900 পাম এতিয়া থাকিলে কিমান ইয়াত থাকিব y টো আমি ইয়াত ৰাখি দিছো আৰু ইয়াত থাকিলে 900 আৰু 6 টো আমি ইয়ালে লৈ আহিছো হৰণ কৰি দিম বা কটাকটি কৰি দিম যদি আমি এটো কটাকটি কৰি দিম তেতিয়ালে আমি কিমান পাম 6 * 90 150 y মান কিমান পালো y মান পালো কিমান 150 মানে 150 পালো আমাৰ প্ৰশ্নটোত কি উলিয়াব দিছিলে যে তেওঁ বছৰি বৃদ্ধি হোৱা দৰমহা পৰিমাণ কিমান মানে এক মাহত বছৰি এবছৰত তেওঁ কিমান দৰমহা বৃদ্ধি পায় হেতু উলিয়াব দিছে আৰু y টো কি আছিল বাৰ্ষিক দৰমহা এনুৱেল স্যালাৰি ইনক্ৰিজ মানে প্ৰত্যেক বছৰে মানে কিমানকে বাঢ়ি যায় হেতু আমাৰ কি আছিল y গতিকে আমি y মান কিমান পালো 150 পালো গতিকে 150 টো হৈছে আমাৰ এনসার 150 অপচন 3 নম্বৰ আছে আৰু 3 নম্বৰ অপচনটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ আশা কৰোঁ এটো প্ৰশ্ন বুজি পালে বুলি প্ৰশ্নটো এবাৰ ভালকৈ বুজাই লওক চাই লওক এবাৰ কাৰণ প্ৰশ্নটো অলপ দীঘলীয়া হৈ গল যে এজন মানুহে দৰমহা কিমানকে পায় আৰু প্ৰত্যেক বছৰে কিমানকে বাঢ়ে আৰু 4 বছৰত কিমান হৈছেগে 4 বছৰ হৈছেগে 4500 টকা আৰু 10 বছৰ হৈছেগে 5400 টকা মানে এটো 10 বছৰত মানে 10 বছৰ মতে এক মাহত কিমান পায় 5400 কে স্যালাৰি পায় তেওঁ বছৰি কিমানকে বাঢ়িছে হেতুই আমাক উলিয়াব দিছে প্ৰথম যিমান দৰমহা পায় সেই দৰমহাটো আমাক দিয়া নাই কাৰণে আমি কি কৰিছো x বুলি ধৰি লৈছো আৰু যেটো দৰমহা মাহে মাহে বাঢ়িছে হেতু আমি কি কৰিছো y বুলি ধৰি লৈছো তাৰ পিছত প্ৰথম দৰমহাটো আমি ইয়াত যেনেকৈ আছে হেতু আমি লিখি লৈছো যে 4 বছৰ মূৰত তেওঁৰ দৰমহা ইমান টকা প্ৰথম দৰমহাটো লিখি লৈছো তাৰ পিছত 4 বছৰ মূৰত ইমান টকা হৈছে আৰু 10 বছৰ মূৰত ইমান টকা হৈছে তাৰ পিছত 2 নম্বৰ পৰা 1 নম্বৰটো আমি মাইনাস কৰি দিছো মাইনাস কৰি দিলে এনেকৈ নাপাতি ইয়াত তলতো পাতিব পাৰে যে 2 নম্বৰটো ওপৰত হ'ব x + 10y তেনেকৈ পাতিব পাৰে মই এনেকৈ পাতি দিছো একটা লাইনতে এনেদৰে দুটা লাইন কৰি ললো হ'ব ইয়াত বা এনেকৈ একেবাৰতে পাতি দিব পাৰে মাইনাস কৰিলে x এ কটা যাব 4 ৰ পৰা 10 ৰ পৰা যদি 4 টো আমি মাইনাস কৰি দিম তেতিয়ালে আমি কিমান পাম
6y পাম মানে 4 পৰা 10 পৰা 4 গ'লেগে 6 থাকিব এইটো মোৰ পটাটো উলুটা হৈ গ'ল 10 টো ইয়াত হ'ব লাগিছিলে ইয়াত হ'ব 4 তাৰপিছত বেলেগ একো ভুল হোৱা নাই মাত্ৰ এইটো খেলিমেলি হৈ গৈছে আৰু এইটো বুজি পাব নিজেও তাৰপিছত 6 আৰু 6 ৰ লগত আমি ইয়াত যেটো মাইনাস কৰিলো আৰু 900 পালো 900ক আমি 6 ৰে ডিভাইড কৰি দিলে আমি ইয়াৰ উত্তৰটো পাই যাম আশা কৰো এইখিনি প্ৰশ্ন বুজি পালে বুলি এনেকুৱা ধৰণৰ প্ৰশ্ন প্ৰেক্টিছ কৰি থাকিলে আপোনালোকে নিজে যিমানে প্ৰেক্টিছ কৰিব সিমানে আপোনালোকে প্ৰশ্নটো সিমানে শৰ্টকে কৰিবলৈ পাৰিব ভিডিওটো ইমানে ভিডিওটো যদি চাই ভাল পালে তেনহলে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব তেতিয়াহে এনে ধৰণৰ নতুন নতুন ভিডিও পাই থাকিব নতুন এটা ভিডিওত আকৌ